নমস্কাৰ। জিকিৰক অহৰহ চেষ্টা কৰিছিলোঁ আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ, জিকিৰক বিশ্ব দৰবাৰত থিয় কৰাবৰ বাবে আমাৰ দলটোৱে আমাৰ যি প্ৰচেষ্টা আগবঢ়াই লৈ গৈছিলোঁ তাক এদিন ফলপ্ৰসূ পাম বুলি আমি ভাবিছিলোঁ আৰু খুব সোনকালে আমি ইয়াৰ ফলপ্ৰসূ পাইছোঁ, কিয়নো জিকিৰ ৰাষ্ট্ৰীয় ভাষাত ৰাষ্ট্ৰীয় চেনেল যোগে প্ৰচাৰ হ'বলৈ গৈ আছে। ইতিমধ্যে ইয়াৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে। আমাৰ লগতে সমগ্ৰ অসমবাসী ইয়াৰ বাবে গৌৰৱৰ বিষয়, কিয়নো অসমত যে ইমান সুন্দৰ জিকিৰ নামেৰে এবিধ গীত প্ৰচলিত হৈ আছিলে সেয়া ভাৰতবৰ্ষৰ অন্য ৰাজ্যই গম পোৱা নাছিলে। আমি হিন্দীলৈ অনুবাদ কৰাৰ লগে লগে আমাৰ ইউটিউব চেনেলত যথেষ্ট মানুহে চাই পেলাই খুব ভাল পাইছিলে, ভাল পাই পেলাই আমাক শুভ বাৰ্তাও দিছিলে আৰু ইয়াক ৰাষ্ট্ৰীয় চেনেল যোগে প্ৰচাৰ কৰিবলৈও আমাক কৈ আছিলে। ৰাষ্ট্ৰীয় চেনেল যোগে প্ৰচাৰ হোৱাৰ কাৰণে বা হ'বলৈ যোৱাৰ কাৰণে আমাৰ লগতে সমগ্ৰ অসমবাসী অতি গৌৰৱ অনুভৱ কৰিব বুলি আমি আশা কৰিছোঁ।